Hello students. এতিয়া মই তোমালোকক আগতে কালি যেটো ক্লাস আছিল কালি মানে পৰহি যেটো ক্লাস কৰিছিল মই তোমালোকৰ আসলতে আধাতে শেষ কৰিব লগা হৈছিল নেটৱৰ্ক কিছুমান ইস্যুৰ কাৰণে আজি সেই কাৰণে মই এখিনি বস্তু অকমান তোমালোকক বুজাই দিও আমি মেজারমেন্ট চাই আছিল ইউনিটৰ কথা আমি অলৰেডি গম পাইছো যে কি টাইপৰ ইউনিট আছে MKS ইউনিট FPS এবিলাক তোমালোকে গম পালা ফুট পাউন্ড সেকেন্ড MKS মানে মিটাৰ কিলোগ্ৰাম সেকেন্ড তাৰ পাছত এই কেটাৰ উপৰি আমি যেটো এতিয়া ইউজ কৰো বা ইন্টাৰনেশনালি একসেপ্টেড হয় হেতু আছে হেতু কি SI ইউনিট আৰু হাতটা যে বেসিক ইউনিট থাকে আমি হেখিনি কথাও আমি গম পালো এতিয়া আমি চাই আছিলো মেজারমেন্ট আমি কেনেকে মেজার কৰো আৰু মেজারমেন্ট অফ লেংথ আমি চাই আছিলো যে মেজার কৰিবৰ কাৰণে আমাক কি লাগে দুটা পাৰ্ট লাগে তাৰে এটা হৈছে নেম অফ দা ইউনিট মানে তোমাৰ কি হ'ব পাৰে মিটাৰ হ'ব পাৰে কেজি হ'ব পাৰে এবিলাক হৈছে ইউনিটৰ নাম আৰু কিমান মিটাৰ কিমান কেজি কিমান তোমাৰ সেকেন্ড এটো হৈ গল নিউমেৰিকেল ভ্যালু 5 মিটাৰ 5 কেজি 10 কেজি 10 সেকেন্ডস এবিলাক হৈ গল এই ভ্যালুটো হৈ গল তাত আমি ভ্যালুটো দিব লাগিব গতিকে আমি নাম্বাৰ অফ টাইমস কিমান হয় নিউমেৰিকেল ভ্যালু হেতু দিব লাগিব এটা পাৰ্টত আৰু এটা পাৰ্টত কি দিব লাগিব ইউনিটটোৰ নামটো দিব লাগিব তেনেকে আমি এটা কি লিখিব পাৰো মেজারমেন্ট আমি কৰিব পাৰো গতিকে এখিনি হৈ গল মেজারমেন্টৰ কথা এতিয়া আমি চাব লাগে কি আমি মেজারমেন্ট অফ লেংথ আমি কেনেকে কৰো কেনেকে আমি লেংথ মেজাৰ কৰো হাউ ডু উই মেজাৰ লেংথ তোমালোকক মই কৈছিলো যে আমি মিটাৰ স্কেল ইউজ কৰো আৰু এই মিটাৰ স্কেলৰ ৰেঞ্জটো কিমান বুলি কৈছিলো 1 মিলিমিটাৰৰ পৰা ষ্টাৰ্ট কৰি 100 মিটাৰলৈকে 1 মিলিমিটাৰৰ পৰা ষ্টাৰ্ট কৰি 100 মিটাৰ বা 10 টু দি পাৱাৰ -3 পৰা 10 স্কয়াৰ মিটাৰ লৈকে আমি কি কৰিব পাৰো তাৰ মেজারমেন্ট লব পাৰো গতিকে এখিনি হৈ গল মিটাৰৰ কথা আহিলে তাতে আমি মিটাৰৰ কথা গম পালো তাৰ পাছত আমি কি চাব লাগে জানানে যদি তাতকে সৰু হয় তেতিয়া হলে আমি কি কৰিম বা যদি তাতকে ডাঙৰ হয় মানে 10 টু দি পাৱাৰ -3 কে যদি সৰু হয় 10 টু দি পাৱাৰ যদি -4 হয় তেতিয়া আমি কি কৰিম বা 10 টু দি পাৱাৰ 2 কে যদি বেছি হয় মানে কিলোমিটাৰত যেতিয়া আহিব তেতিয়া আমি কেনেকে মেজাৰ কৰিম আমি স্কেলডাল দি জুখি থাকিম নেকি গতিকে সেইখিনি মেজারমেন্ট লবৰ কাৰণে আমি মেথড কিছুমান ইউজ কৰিব লাগে ইনস্ট্ৰুমেন্ট কিছুমান ইউজ কৰিব লাগে গতিকে যেটো মেথড আমি ইউজ কৰো টু মেজাৰ দা লেংথ which is greater than 10 square meter that is known as parallax method which is going to be discussed in this chapter আমি properly এই method to discuss কৰিব লাগিব তাৰ ৰিলেটেড আমি প্ৰবলেম কৰিব লাগিব কাৰণ এইখিনিৰ লগত ৰিলেটেড কিছুমান কথা আছে যেনেকে সানৰ পৰা মুনৰ ডিসটেন্স বা আৰ্থৰ পৰা মুনৰ ডিসটেন্স এবিলাক উলিয়াবৰ কাৰণেও আমি কি মেথড ইউজ কৰো প্যাৰালেক্স মেথড আমি ইউজ কৰো আমি আৰ্থৰ পৰা তো মুনটো উলিয়াবৰ কাৰণে ডিসটেন্স উলিয়াবৰ কাৰণে আমি স্কেল দি জুখিম জানো কেতিয়াবা জুখিবা নেকি তোমালোকে বোলে আৰ্থৰ পৰা মুনৰ ডিসটেন্স উলিয়াব লগা হৈছে তোমালোকে বোলে স্কেল দি জুখি আছা ইজ দ্যাট পসিবল কেতিয়াবা এটো সম্ভৱ হ'ব নেকি এটো নহয় ডেফিনেটলি নহয় জানো গতিকে তোমাৰ কি কৰিব লাগিব তাৰ কাৰণে আমি কি মেথড ইউজ কৰিব লাগিব we have to use this parallax method আমি এতিয়ালৈকে নাজানো যে what is parallax method আমি চাম ইয়াৰ পাছত আমি চাব লাগিব যে parallax method টো actually হয় কি তাৰ পাছত সোৱা for smaller lengths যিবিলাক সৰু হয় লেংথ বিলাক মানে 10 টু দি পাৱাৰ -3 কে সৰু লেংথ মানে কেনেকুৱা ধৰণৰ কথা আমি সাপোজ কি কৰিলো এটা এৰ পৰা বি লৈকে এই ডিসটেন্সটো কি কৰিব লাগে মেজাৰ কৰিব লাগে কেতিয়াবা আমি মেজারমেন্ট ললে এনেকুৱা হয় চাবাচোন তোমালোকে যে মেজারমেন্টটো 5.6 সাপোজ আমি লিখিছো যে 5.6 সেন্টিমিটাৰ কিন্তু কেতিয়াবা কি হয় এই 5.6 টো প্ৰপাৰলি 5.6 যেন নালাগে দেখাত এনেকুৱা লাগে যেন 5.6 তকে অকমান বাঢ়ি আছে আৰু হেতু 5.7 তকে অকমান কমি আছে যদি তেনেকুৱা হয় তেতিয়াটো আমি হেতুৰ এনেকে ক'ব নোৱাৰো 5.6 5 বা 2 বা 3 এনেকে তো আমি কৈ দিব নোৱাৰো কাৰণ আমাৰ স্কেল ডালত তো মিলিমিটাৰ লেকেহে আছে আমি যে 0.6 লিখিছো মানে কি আমাৰ স্কেল ডালৰ 6 ৰ ঘৰলৈকে গৈছে মানে ইয়ালৈকে আহিছে বুজি পাইছানে আমাৰ যদি এটা স্কেল থাকে এই স্কেল ডাল মই অকমান তোমালোকক দেখাই দিছো আমি মেজারমেন্টটো একচুয়ালি কেনেকে কৰি আছো আমাৰ সাপোজ এটা স্কেল আছে এই স্কেল ডালত আমাৰ এটো হৈ গল 0 অলপ মোৰ হেৰি হৈছে আপুতে এটো হৈ গল 1 2 3 3 4
1 তেনেকে ধৰণে আমি সাপোজ জুখিব লাগে এনেকে যে মেজাৰমেন্ট আমি লৈছো আমি ইয়ালে জুখুতে সাপোজ আমাৰ এইখিনিত পৰিলে আছডাল আমাৰ মানে এইখিনিলৈকে আহিছে তাত আমি কি বুলি ক'ব পাৰো 1.5 বুলি ক'ব পাৰো 1 to 8 আছিলে 1.5 তকে অকমান কিন্তু বেছি তেনেকুৱা কেতিয়াবা হয় আমি মেজাৰমেন্ট বিলাক লওঁতে যদি আমি আননোন মেজাৰমেন্ট এটা জুখি আছো 1.5 তকে অকমান বেছি তোমালোকে কি ক'বা তেতিয়া বা আমি কি কৰো তেতিয়া যে 1.6 ধৰি লম কেতিয়াবা আমি কোনোবা এজনৰ মন গল আমি 1.5 বুলিয়ে ধৰি থৈ দিলো কিন্তু হেতু এক্স্যাক্টলি 1.6 নহয় কিন্তু 1.5 নহয় কিন্তু সেই মেজাৰমেন্টৰ একো ভ্যালু নাই আমাৰ মিটাৰ স্কেল ডালত গটিকে আমি সেই মেজাৰমেন্টটো দিব নোৱাৰো মানে মিটাৰ স্কেলৰ পৰা আমি সেই মেজাৰমেন্টটো দিব নোৱাৰো আমি এনে নিজৰ মৰ্জি মতে 1.67 লিখি দিব নোৱাৰো গটিকে সেই মেজাৰমেন্টৰ ভ্যালুটো বা সেই ভ্যালুটো আমি কেনেকে পাম হেতুৰ কাৰণে আমাৰ আছে কি ভাৰ্নিয়াৰ ক্যালিপাৰ থাকিলে কি হ'ব যিখিনি এই মিলিমিটাৰ ঘৰটোকো আকৌ কি কৰিব 10টা ভাগত ভাগ কৰি দিব যেনেকে সেন্টিমিটাৰটোক আমাৰ কি হৈছে 10টা ভাগত ভাগ কৰি পেলে আমি কি পাইছো মিলিমিটাৰ পাইছো ঠিক তেনেকৈ এই মিলিমিটাৰটোকো কি কৰা হয় 10টা ডিফাৰেন্ট পাৰ্টত মানে 10টা ভাগত আসলতে ভাগ কৰি লোৱা হয় 10টা ডিফাৰেন্ট পাৰ্ট বুলি নহয় আসলতে টোটাল 10টা ভাগত আমি যেনেকে ভাগ কৰিছো সেন্টিমিটাৰক তেনেকে মিলিমিটাৰকো ভাগ কৰি লোৱা হয় যাতে আমি তাৰ কি কৰিব পাৰো মেজাৰমেন্টটো ল'ব পাৰো গতিকে এই ধৰণে ভাগ কৰি ললে কি হৈ যাব এই ব্লকটো বা এই যেটো মেজাৰমেন্ট আমি লৈছো তাৰ যদি 1.6 অৰ পাছৰ যিখিনি ভ্যালু আমি সেইখিনি পাই যাম আৰু তাৰ মেজাৰমেন্ট লোৱাৰ এটা সিস্টেম আছে ইয়াত এটা মেইন স্কেল থাকে আৰু এটা কি থাকে সৰু স্কেল থাকে মেইন স্কেল আৰু এখন এডাল সৰু স্কেল থাকিব গটিকে সেই দুটা মেজাৰমেন্ট আমি চাব লাগিব যে মেইন স্কেল কিমান লেকে গৈছে আৰু সৰু স্কেলডাল কিমান লেকে গৈছে তোমালোকে এটো প্ৰ্যাকটিক্যাল কৰিলে ভালকে গম পাবা তথাপিতো মই তোমালোকক বস্তুটো অকমান কৈ দিছো যে আমি সাপোজ জুখিছো এটা মেইন স্কেল ডিভিজন থাকিব এটা মেইন স্কেলত এটা পইণ্টত গৈ পেলে ৰখি যাব মানে স্কেলডাল দি জুখিছা সাপোজ 1.5 সেন্টিমিটাৰ লেকে পালা কিন্তু আমি 1.6 টু নাই পোৱা মানে 1.6 তকে অকমান কম হৈ আছে কিন্তু 1.5 তকে অকমান বেছি হৈ আছে তেতিয়া হলে কিমান বেছি হৈ আছে সাবৰ কাৰণে আমাৰ যিডাল সৰু স্কেল আমি সেই সৰু স্কেলডালৰ কিমান ঘৰ গল সাব লাগিব ওপৰতে এটা সৰুকে স্কেলডাল থাকে এইখিনতে তোমালোকে দেখিবা এনেকেডাল স্কেল থাকে বা ওপৰত থাকিব বা তলত থাকিব তেনেকে ধৰণে থাকিব আৰু সেই স্কেলডালত যিকিটা ঘৰ থাকে সেই ঘৰ কেইটা ডাঙৰ স্কেলডালৰ কোনটো ঘৰৰ লগত মিলিছে আমি হেতু চাব লাগিব তোমালোকে এক্সপেৰিমেন্ট কৰিলে হেতু আসলতে ভালকে বুজি পাবা গতিকে ডাঙৰ ঘৰটোৰ লগত আমি মানে ডাঙৰ স্কেলডালৰ লগত সৰু স্কেলডালৰ কোনটো ঘৰ মিলিছে আমি চাব লাগিব দেখিলো যে 6 নম্বৰ ঘৰটো মিলিছে সাপোজ 6 নম্বৰ ঘৰটো মিলিছে আমি 1.5 লৈকে কোড পালো যেডাল মেইন স্কেল আছে আমি তাত পালো তাৰ পাছত তোমালোকে দেখিলা যে সৰু স্কেলডালৰ 6 নম্বৰ ঘৰটো ডাঙৰ স্কেলডালৰ লগত মিলি আছে লাইন বাই লাইন আছে মানে 6 নম্বৰ ঘৰটো তোমালোকে ঘৰ কেইটা কাউন্ট কৰিলা তাৰ পাছত লাইন বাই লাইন আছে তেতিয়া হলে কি হ'ব 6 যে ঘৰ পালো 6 ঘৰ যে পালো এই 6 ঘৰ মানে আকৌ কি হ'ব তোমালোকে কি বুলি ধৰিব পাৰা তাক আমি কি কৰিম 1/10 দি ডিভাইড কৰি দিম মানে তেনেকে ধৰণে বা 1/100 দি আমি 1/10 মানে মিলিমিটাৰৰ 1/10 কৰিব লাগিব গতিকে অলৰেডি পইণ্টত মিলিমিটাৰটো আমাৰ অলৰেডি পইণ্টত লিখিছো গতিকে মিলিমিটাৰকো যেতিয়া 1/10 কৰিম মানে আলটিমেটলি 1/100 হৈ যাব গতিকে বুলে 6 ঘৰ গৈছে 6 ইউনিট গৈছে বুলে 6 ঘৰ যদি যায় তেতিয়া আমি কি কৰিব লাগিব 1.56 লিখিব লাগিব মানে যদি 7 ঘৰ যায় আমি 1.57 লিখিম যদি 3 ঘৰ যায় আমি 1.53 লিখিম মানে যাৰ যোনটো ঘৰ লগত মিলে হেতু ঘৰে আমি ইয়াতে এড কৰি দিম বা ইয়াতে আমি লিখি দিম মানে 1.5 নহয় 1.6 নহয় তাৰ মাজতে আছে 1.56 আৰু এই মাজৰ ভ্যালু তুমি কোনে দিলে এই ভাৰ্নিয়াৰ স্কেলডালে দিলে কাৰণ এই ভাৰ্নিয়াৰ স্কেলডালত এডাল স্কেল নহয় টোটাল কেডাল স্কেল আছে বুলি কৈছো আমি দুডাল স্কেল এডাল স্কেল তোমাৰ নরমাল আমাৰ স্কেলডালৰ নিচিনা আৰু এডাল স্কেল হৈছে এই আমাৰ যিডাল নরমাল স্কেলৰ যেটো 1 মিলিমিটাৰ আছে তাক 10টা ভাগত ভাগ কৰি থোৱা স্কেল হয় আসলতে গতিকে এই ধৰণে আমি কি কৰিব পাৰো ভাৰ্নিয়াৰ ক্যালিপাৰ ইউজ কৰি আমি সৰু মেজাৰমেন্ট লব পাৰো ঠিক তেনেকৈ স্ক্ৰু গজ আৰু স্ফেৰোমিটাৰ এটো হৈ গল স্ফেৰোমিটাৰ এটো হৈ গল স্ক্ৰু গজ স্ক্ৰু থাকে মানে স্ক্ৰু আৰু গজ থাকে গতিকে বস্তুটো স্ক্ৰু গজ বুলি হেতু কাৰণে কোৱা হৈছে এই যে খালি জায়গাখন দেখিছা এফালেদি কি কৰা হয় বস্তুটো ভৰাই দিয়া হয় তাৰ পাছত স্ক্ৰুটো ঘুৰাই ঘুৰাই তাক মিলাই সোৱা হয় আৰু সেই স্কেলডাল থাকে এইখিনতে স্কেল থাকিব
এই স্কেলডালত মেজাৰমেণ্টটো চাই পেলাই আমি মিলাব পাৰো ঠিক তেনেকৈ ইয়াতেও কি কৰা হয় স্ফেৰোমিটাৰ ইউজ কৰিও আমি কি কৰিব পাৰো 10 to the power -5 লৈকে আমি জুখিব পাৰো গতিকে এইকেইটাৰ ইউজেছ তোমালোকে যেতিয়া প্ৰেক্টিকেল কৰিবা ফিজিক্সৰ তেতিয়া তোমালোকে ভালকে গম পাবা আৰু তাতকেও যদি সৰু হয় যিবিলাক আমি খালি চকুৰে দেখা নাপাওঁ সেই বস্তুবিলাকৰ মেজাৰমেণ্ট আমি কেনেকৈ লম সেইবিলাকৰতো মেজাৰমেণ্ট ল'ব লাগিব গতিকে ইলেক্ট্ৰন মাইক্ৰস্কোপ বা টানেলিং মাইক্ৰস্কপি মানে SEM SEM TEM এইবিলাক ইউজ কৰি আমি কি কৰিব পাৰো এটা মলিকিউলৰ সাইজ আমি চাব পাৰো বা মলিকিউলটোকে আমি চাব পাৰো মেজাৰমেণ্ট আমি ৰেডিয়াস ল'ব পাৰো মেজাৰমেণ্ট তাৰ তেনেকে ধৰণে আমি কিছুমান কি কৰিব পাৰো মেজাৰমেণ্ট ল'ব পাৰো আৰু তাৰ কাৰণে আমি কি ইউজ কৰিব লাগিব SEM TEM টানেলিং ইলেক্ট্ৰনিক মাইক্ৰস্কপি বা SEM তেনেকে ধৰণে স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্কোপ এইবিলাক আমি ইউজ কৰিব লগা হ'ব পাৰে গতিকে তেতিয়াহে আমি ইলেক্ট্ৰন বিলাকক চাব পাৰিম ইলেক্ট্ৰন বিলাকৰ এক্সিষ্টেন্সটো নাইকিয়া নহয় আমি অলৰেডি গম পাইছো ইলেক্ট্ৰনৰ ইম্পৰ্টেন্স কিমান আছে বা গোটেই কেমিষ্ট্ৰিখনে আমাৰ ইলেক্ট্ৰনৰ ওপৰত ডিপেন্ডেন্ট গতিকে আমি সেই বস্তুটো চাবৰ কাৰণে আসলতে বহুত বেছি হাই-ফাই টেকনিক ইউজ কৰিব লগা হয় বহুতখিনি টেকনিক ইউজ কৰিব লগা হয় that techniques are known as the technique which is used to measure the extremely small lengths is known as SEM TEM etc গতিকে আমি তাৰ পৰা কি গম পাব পাৰো সাইজ অফ এ মলিকিউল মলিকিউলটো কিমান ডাঙৰ কি কথা আমি এইবিলাক বস্তু আমি গম পাব পাৰো গতিকে হৈ গ'ল এখিনি কথা মেজাৰমেণ্ট হাউ ডু উই মেজাৰ লেংথ গতিকে ইয়াৰ পাছত আমি চাওঁ হোৱাট ইজ পেৰালেক্স মেথড পেৰালেক্স মেথডটো বুলি কৈ আছো মই কিন্তু পেৰালেক্স মানেনো কি এতিয়া ইয়াৰ কাৰণে তোমালোকে নিজে এতিয়া চকুৰে এটা এক্সপেৰিমেন্ট কৰিব লাগিব তোমালোকে এটো দিনত কৰি চাবা অকমান ডিসটেন্স এটা লৈ পেলাই তোমালোকে দিনত কৰি চাবা বাহিৰত কৰি চাবা বাহিৰত তোমালোকে এটা পজিশনত এটা বস্তু ৰাখি থবা বটল এটা হক বা কিবা এটা বস্তু তোমালোকে ৰাখি থৈ দিবা তাৰ পাছত তোমালোকে কি কৰিবা বা তোমালোকে ওয়াল এখনত সাৰ্কেল এটা কৰি লবা আৰু সাৰ্কেলটো কৰি তোমালোকে এটা কাম কৰিবা এবাৰ এটা চকু বন্ধ কৰি চাবা এবাৰ বেলেগ এটা চকু বন্ধ কৰি পেলাই চাবা তেতিয়া তোমালোকে দেখা পাবা যে তোমালোকৰ ওয়ালত যেটো পইণ্ট আছে সেই পইণ্টটো এবাৰ বেলেগত পাইছা আৰু এবাৰ বেলেগত পাইছা তাৰ মানে আমি যদি লেফট আই দি চাওঁ তেতিয়া তাৰ পজিশনটো বেলেগ হয় ৰাইট আইৰে চালেও তাৰ পজিশনটো কি হয় বেলেগ হয় কিন্তু আমি যেটো পজিশনত বস্তু দেখা পাওঁ হেতু কি হয় তাৰ এটা এভাৰেজ পজিশনতহে আমি তাক একচুয়ালি দেখা পাওঁ গতিকে আই সাইটৰ লগত বস্তুটোৰ পজিশনৰ আসলতে কিছুমান কথা আছে গতিকে এই এফেক্টটোকে আমি কি বুলি কৈছো পেৰালেক্স বুলি কৈছো যে বেলেগ বেলেগ পজিশনৰ পৰা চালে যে আমি এটা বস্তু বেলেগ বেলেগকে দেখা পাওঁ হেতুই হৈছে পেৰালেক্স এতিয়া তোমালোকে মোবাইলটো ফ্ৰন্টৰ পৰা চাইছা তেতিয়া কি দেখা পোৱা ফ্ল্যাট নিচিনা এটা বস্তু দেখা পোৱা কিন্তু মোবাইলটো তোমালোকে সাইডৰ পৰা চাবা তোমালোকে এডাল আছ নিচিনাহে দেখিবা গতিকে আমাৰ ভিজনৰ লগত ডিফাৰেন্স কিছুমান আহে কেতিয়াবা বস্তুত গতিকে এই পেৰালেক্স মেথডত কি হয় তোমালোকে এবাৰ চোৱা বস্তুটো কি কৈছে এবাৰ ডেফিনেশনটো আকৌ এবাৰ চাই লোৱা the effect whereby position of an object appears to differ when viewed from different positions মানে এটা বস্তুৰ position of an object এই position of an object appears to differ মানে কি বুলি কৈছে আৰ্থখনৰ পজিশনটো যেতিয়া ইয়াত থাকে তেতিয়া হলে যেটো তৰাৰ পজিশন হেতু এটা বেলেগ হ'ব পাৰে আৰু আৰ্থৰ পজিশন যেতিয়া ইয়াত হৈ যায় তেতিয়া হলে তাৰ এই তৰাটোৰ পজিশনটো আমি বেলেগ বেলেগকে দেখা পাব পাৰো গতিকে সেই যে আমি পজিশনবোৰ যে বেলেগ বেলেগত দেখা পাইছো সেইটোকে আমি কি বুলি কৈছো পেৰালেক্স বুলি কৈছো আৰু হেতু আসলতে আমাৰ চকুৰ এটা কি এৰৰ গতিকে হেতু নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰো তাৰ এভাৰেজ উলিয়াই আমি তাৰ এটা মিড পইণ্টত তাৰ পজিশনটো আমি ধৰো গতিকে আমি কেনেকে ধৰণে চাম এবাৰ চাবা ইয়াতে তোমালোকে দেখিলাই বস্তুটো কেনেকুৱা ধৰণৰ হয় আৰ্থৰ পজিশনটো চেঞ্জ হৈ থাকে গতিকে আমি কি দেখা পাওঁ ষ্টাৰ বিলাকৰ পজিশনটো আমি বেলেগ বেলেগ জায়গাত আমি দেখা পাওঁ ইয়াৰ লগত ৰিলেটেড আমি কিছুমান প্ৰবলেম কৰিব লাগিব গতিকে এতিয়া ভালকে চাই লোৱা আমাৰ চকুটো এবাৰ কি কৰিবা তুমি এটা কেন্ডেল আছে সাপোজ এটা কেন্ডেল আমি জ্বলাই লৈছো আৰু এই কেন্ডেলডাল বা তোমালোকে এটা পইণ্ট ৰাখি লৈছা এই কেন্ডেলডাল তোমালোকে অবজাৰ্ভ কৰিবা এবাৰ ৰাইট এবাৰ লেফট এবাৰ ৰাইটটো বন্ধ কৰি লবা এবাৰ লেফটটো বন্ধ কৰি লবা তেনেকে বন্ধ কৰি তোমালোকে কি দেখা পাবা এই পজিশন এই কেন্ডেলডালৰ পজিশনটো বেলেগ বেলেগ দেখা পাবা ওচৰৰ পৰা চাবা তাৰ পাছত তোমালোকে অকমান দূৰৰ পৰা চাই ফেলে চাবা তেতিয়া তোমালোকে কি দেখা পাবা চেঞ্জ ইন পজিশন ইজ অবজাৰ্ভড when viewed object far from us
আমাৰ পৰা একেবাৰে ওচৰত থকা বস্তু এটাৰ পজিশন তোমালোকে চেঞ্জ দেখা নোপোৱা তোমালোকে বোলে টেবুলত বহি আছা আৰু তোমালোকে টেবুলত থকা বস্তু এটাই অবজাৰ্ভ কৰিছা then you are not going to observe the difference তেতিয়া তোমালোকে দেখা নাপাবা সেই ডিফাৰেন্স খিনি গতিকে you have to make sure that the object which you are looking at is far from you মানে তোমাৰ পৰা কি হ'ব লাগিব অকমান দূৰত থাকিব লাগিব তেতিয়াহে তুমি অবজেক্টটো ভালকে প্যাৰালেক্স মেথডটো অনুভৱ কৰিব পাৰিবা বা দেখা পাব পাৰিবা গতিকে ইয়াত কি হয় বেলেগ বেলেগ পজিশন থাকিলে আমি কি বুলি কলো যে তাৰ পজিশনটো চেঞ্জ হয় বুলি কলো গতিকে আমি কি কৰিছো এটা লেফট পজিশনৰ পৰা চাইছো এটা ৰাইট পজিশনৰ পৰা চাইছো আৰু এই লেফট আৰু ৰাইটৰ মাজত এটা কি আছে আমাৰ ডিসটেন্স আছে লেফট আই আৰু ৰাইট আইৰ মাজত এটা কি আছে ডিসটেন্স আছে সেই ডিসটেন্সটোকে আমি কি বুলি কওঁ জানানে বেসিস বুলি কওঁ গতিকে এটা বেসিস বুলি ক'লে আমি কি বুজিম বেসিসৰ ডেফিনেশনটো মই তোমালোকক কৈ দিও মই তোমালোকক এক্সাম্পলটো দিটো কলোই যে দুটা অবজাৰ্ভিং পইণ্ট বা দুটা অবজাৰভেশন পইণ্টৰ মাজৰ ডিসটেন্সটোকে আমি কি বুলি কৈছো বেসিস বুলি কৈছো বেসিক খৰ হৈছে নেকি বাৰু তোমালোকে বুজি পাই আছানে মই কোৱা কথাখিনি ইয়াৰ আসলতে কি হৈছে এটো হৈছে লেফট আই আৰু এটা হৈছে ৰাইট আই এই লেফট আই আৰু ৰাইট আই দি আমি চালে এটা আইডি চালে আমি বেলেগত দেখা পাওঁ আৰু ইটো আইডি চালে আমি বেলেগত দেখা পাওঁ গতিকে সেই বস্তুটোৰ আমি কি উলিয়াব লাগে এভাৰেজ উলাব লাগে গতিকে আমি তাৰ কাৰণে কি কৰিছো এটা পজিশন এই দুটা পজিশনৰ মাজৰ এভাৰেজটো আমি লব লাগিব বা এই পজিশন কেটা আমি কনসিডাৰ কৰি আমি তাৰ পৰা ডিসটেন্সটো লব লাগিব আৰু এটোৰ পৰা এটোলৈকে যেটো ডিসটেন্স এটোকে আমি কি বুলি কৈছো বেসিস বুলি কৈছো বেসিস বুলি ক'লে আমি কি বুজিম এতিয়া তোমালোকে ডেফিনেশনটো লিখি লোৱা আসলতে the distance between the observation points is termed as basis এই দুটা অবজারভেশন পয়েন্টৰ মাজৰ ডিসটেন্সটোকে আমি কি বুলি কৈছো বেসিস বুলি কৈছো গতিকে এটো তোমালোকৰ ক্লিয়াৰ হৈছে গতিকে ইয়াত আমাৰ ডিসটেন্সটো কি হ'ল ৰাইট আই আৰু লেফট আইৰ মাজৰ ডিসটেন্স কিন্তু আমি ইয়াৰ আগতে যিখন ইমেজ চাইছিলো তাত আৰ্থৰ দুটা পজিশনৰ মাজৰ ডিসটেন্সটোক আমি কি বুলি কম বেসিস বুলি কম এনেকে যদি আমি উলিয়াও গতিকে আৰ্থৰ দুটা পজিশন আৰু লেফট আই আৰু ৰাইট আইৰ মাজৰ যেটো বেসিস দুটা বেলেগ বেলেগ হ'ব গতিকে এটো বহুত কম হ'ব কিন্তু এটো আৰ্থৰ অৰবিটৰ পৰা লৈছো আৰু আমি ইটো পৰা লৈছো আমাৰ চকুৰ ডিসটেন্সটো লৈছো গতিকে দুইটা হলেও ডিফাৰেন্ট থাকিবই আৰু এই গুটে ফেনোমেনাটোকে আমি আসলতে প্যাৰালেক্স বুলি কওঁ প্যাৰালেক্স মানে হেতুৱে যে আমি যে বেলেগ বেলেগ পজিশনত যে দেখা পালো বস্তুটো সেই বস্তুটোকে আমি প্যাৰালেক্স বুলি কওঁ তোমালোকে যে ৰাতি ইমানটা অবজাৰভেশন কৰিব নোৱাৰিবা সেই কাৰণে মই কৈছো তোমালোকে কাইলে দিনত কৰি চাবা চকুকেতে আৰু এনো তোমালোকে আগতেও এক্সপেৰিয়েন্স কৰিছা সাগে এনেকুৱা ধৰণৰ ফেনোমেনা বিলাক গতিকে এইখিনি বস্তু তোমালোকে ভালকে চাবা ইয়াৰ পাছত আমি এক্সাম্পল লৈ পেলাই চাও এই বস্তুটো এক্সাম্পল এটা এজোপা গছ আছে 100 মিটাৰতকৈ বেছি ডিসটেন্সৰ এজোপা গছ আছে আৰু আমাৰ লেফট আই আৰু ৰাইট আই আছে গতিকে ইহঁতৰ মাজৰ ডিসটেন্সটোক আমি কি বুলি কম বেসিস বুলি কম এবাৰ লেফটৰ পৰা চালে গছজোপা আৰু এবাৰ ৰাইটৰ পৰা চাইছে গতিকে এই অবজাৰ্ভ কৰোতে আমি গছজোপাৰ তলৰ এই পইণ্টটোলে চালে এটা এংগল ফৰ্ম কৰিব সেই এংগলটোক আমি ধৰি ললো থিটা আৰু যেটো ডিসটেন্স আমি উলিয়াব লাগে সেই ডিসটেন্সটো কি d আৰু যেটো বেসিস আমি এটো কেনেকৈ এক্সপ্ৰেছ কৰো b এতিয়া চাবা দেই এতিয়া তোমালোকে এটা কথা চোৱা b is very very small than d হয় নহয় বাৰু এই লেফট আই আৰু ৰাইট আইৰ মাজৰ যেটো ডিসটেন্স হয় হেতু বহুত কম কিহতকে বহুত কম এনে যদি মই কওঁ যে মোৰ এডাল চুলিৰ মানে তোমাৰ চুলিডালৰ থিকনেস তাতকে কিন্তু লেফট আৰু ৰাইট আইৰ মাজৰ ডিসটেন্সটো বহুত বেছি কিন্তু ৰাইট আই আৰু লেফট আইৰ মাজৰ ডিসটেন্সটো 100 মিটাৰতকৈও দূৰত থকা গছ এজোপাৰ যেটো ডিসটেন্স হয় আমাৰ পৰা হেতুতকে কি হ'ব বহুত গুণে কম হ'ব সেই কাৰণে আমি কি লিখিছো b is very very less than d b মানে হৈছে বেসিস d মানে হৈছে ডিসটেন্স গতিকে যদি তেনেকুৱা হয় b divided by d কৰিলে আমাৰ very very less than 1 উলাব নুলাব গতিকে কি উলাব বস্তুটো যদি b divided by d কৰো তেতিয়া হলে আমাৰ কি হ'ব বহুত সৰু উলাব আৰু
তেতিয়া কি হ'ব 1 কে কমি যাব মানে b/d যেটো ভ্যালু হেতু কি হৈ যাব 1 কে কমি যাব গতিকে যদি এনেকৈ 1 কে কমি যায় তেতিয়া হলে b/d ভ্যালুটোৰ কি হ'ব আমি থিটা যেতিয়া উলিয়াম b/d আমি tan উলিয়াব পাৰো তেনেকে ধৰণে আমি যদি উলিয়াও আমি কি দেখা পাম তেতিয়া যে থিটাৰ যেটো ভ্যালু হেতু কি হ'ব বহুত সৰু হ'ব যেটো একতকে বহুত সৰু হয় গতিকে থিটাৰ ভ্যালুটো বহুত সৰু হ'ব আমি হেতু দেখা পাম যে থিটাৰ ভ্যালুটো বহুত কম পাম আমি ইয়াতে থিটা কিউ নহয় থিটা বেয়া হৈ গল ভালকে লিখি দিছো মই থিটা ইজ very very small থিটাটো কি হ'ব একেবাৰে সৰু হ'ব তোমালোকে যদি থিটাৰ অপজিটটো যদি পাৰপেন্ডিকুলাৰ বুলি ভাবা এটো যদি বেস বুলি ভাবা তেতিয়া তোমালোকে tan থিটা উলিয়ালে গম পাবা very very less than 1 হৈ গলে কি হৈ যাব থিটাটো কি হৈ যাব বহুত সৰু হ'ব লাগিব তেতিয়াহে আমি very very less than 1 পাম নহলে কেনেকে 1 পাবা 1 ৰ লগতো ইকুৱেল হ'ব পাৰিলেহেঁতেন বা 1 কে ডাঙৰো হ'ব পাৰিলেহেঁতেন কিন্তু থিটাৰ ভ্যালুটো বহুত সৰু হৈ যাব যদি b/d ভ্যালুটো বহুত সৰু হৈ যায় এতিয়া আমি কি কৰিম এটা কাম এটা কৰিম যে আমি কৰা কামটো চাবা আমি কি কৰিম এটা সাৰ্কেল লৈ লম এটা সাৰ্কেল লৈ লম সৰি মোৰ সাৰ্কেলটো ইমানটা ভাল হোৱা নাই আৰু সাৰ্কেলটোৰ কি থাকিব এটা সেন্টাৰ থাকিব আৰু এই সেন্টাৰটোৱে হৈছে গছজোপা ইয়াতে গছজোপা আছিল মানে আৰু তাৰ পৰা আমি কি কৰিম ৰেডিয়াস লম ৰেডিয়াস ললো আৰু ৰেডিয়াস ললে তোমালোকে অকমান কমকে লবা মোৰ অলপ বেছি নিচিনা হল এই বস্তুটো কি হৈ যাব বেছিস হৈ যাব যেতিয়া সাৰ্কেলটো বহুত ডাঙৰ হ'ব তেতিয়া ৰেডিয়াসটো স্ট্ৰেইট লাইন নিচিনা হৈ যাব সৰি ৰেডিয়াস নহয় যেটো আৰ্ক লেংথ আছে হেতু স্ট্ৰেইট লাইন নিচিনা হৈ যাব গতিকে এটো কি হ'ব l এটো হ'ব r লেফট আই আৰু ৰাইট আই আৰু এই দুটাৰ পৰা ডিসটেন্সটো কি হ'ব d গতিকে এখিনি হৈ গল ইয়াত আমি কি কৰিছো let us assume O to কি বুলি পাইছো center of the circle O to আমি কি বুলি গম পালো center of the circle তাৰ পাছত আমি কি গম পালো d to কি ৰেডিয়াস হ'ব কাৰণ ৰেডিয়াসতে আছে সেন্টাৰৰ পৰা যদি আমি সাৰ্কামফাৰেন্স হলে টানো তেতিয়া হলে ৰেডিয়াস অফ দা সাৰ্কেল হ'ব তাৰ পাছত lr এটো কি হয় আৰ্ক লেংথ কলুৱে মই অলৰেডি আৰু হেতুৱে হ'ব কি বেসিস b হৈ যাব তাৰ পাছত থিটাৰ ভ্যালুটো তেতিয়া হলে কি হ'ব থিটাৰ ভ্যালু basis by d নাছিলে জানো থিটাৰ ভ্যালুটো কি হ'ব lr by d হ'ব মই নেক্সট পেজত লিখিছো theta is equal to lr by d গতিকে যদি হেতু হয় তেতিয়া হলে কি হ'ব b/d পালো আমি b/d d is equal to b by theta আমি এনেকৈ পাম ডিসটেন্স উলিয়াব নালাগে জানো ডিসটেন্স উলিয়ালে আমি কি কৰিব লাগিব আমাক কি লাগিব ডিসটেন্স উলিয়াবৰ কাৰণে বেসিস লাগিব প্লাস থিটাৰ ভ্যালুটো লাগিব যেটো এংগল ফৰ্ম কৰিছে আমাক হেতু লাগিব তেতিয়া আমি কি উলিয়াব পাৰিম ডিসটেন্স বিটুইন any two objects which is more than 100 meters long 100 meters away বা far এতিয়া আমি থিটা ভ্যালুটো কেনেকে উলিয়াম আসলতে থিটা ভ্যালুটো আমি প্ৰ্যাকটিক্যালি তো উলিয়াই দেখাব লাগিব ন থিটা ভ্যালুটো আমি কেনেকে উলিয়াম এটা ট্ৰায়াঙ্গল আছে এই ট্ৰায়াঙ্গলৰ আমি এই থিটা ভ্যালু উলিয়াব লাগে এটো এংগল আলফা হ'ব পাৰে এটো এংগল কি হ'ব পাৰে বিটা হ'ব পাৰে গতিকে আমি যদি কাৰণ আমাৰ পজিশনটো এটো হ'ব one position is left one position is right যদি আমি এই এংগলটো উলিয়াব পাৰো কাৰণ এটো পজিশন আমি আছো এই পজিশনটো আমি আছো এই পজিশনটো আমি আছো গতিকে আমি এই এংগলটো উলিয়াব পাৰিম যদি আমি এই এংগলটো উলিয়াব পাৰো if alpha and beta can be measured alpha আৰু beta যদি মেজাৰ কৰা হয় তেতিয়া হলে আমি কি কৰিব পাৰিম থিটা ভ্যালুটো উলিয়াব পাৰিম 180 ডিগ্ৰী পৰা এইটা প্লাস কৰি মাইনাস কৰি দিলে হৈ যাব গতিকে সিম্পল ম্যাথমেটিক্স ইউজ কৰি আমি থিটা উলিয়াব পাৰিম if we know this alpha and beta আৰু alpha beta জানিবৰ কাৰণে আমি নিজে যেহেতু তাতে ৰৈছো গতিকে we have to know the value of alpha and beta আৰু দিয়া নাথাকিলে আমি হেতু বস্তু actually দিয়া থাকিব তেতিয়াহে আমি উলিয়াব পাৰিম সেই কাৰণে তেনেকে ধৰণে দিয়া হৈছে গতিকে ইয়াৰ পাছত আমি এটা বস্তু চাও distance of a distant planet মানে দূৰত থকা প্লেনেট এটা আৰ্থৰ পৰা আমি কেনেকে তাৰ ডিসটেন্স উলিয়াম distance of a distant planet from earth
দূৰত থকা প্লেনেট এটাৰ ডিসটেন্স আমি কেনেকে উলিয়াম গতিকে এটা সাৰ্কেল টু আৰ্থ বুলি ধৰিলো ইয়াৰ এটো পজিশনত এ পজিশন আৰু এটো হৈছে বি পজিশন এটো হৈছে সেন্টাৰ আৰু এইখিনিৰ পৰা এইখিনিলৈকে আমি যে চালো এটো কি হৈ যাব তাৰ টোটাল ডায়ামিটাৰটো হ'ব কিন্তু এটালৈ কি হ'ব বেসিস কাৰণ আমি ইয়াৰ পৰাই কি কৰিব লাগিব যেটো অবজেক্ট আছে যেটো প্লেনেট আছে আমি তাক চাব লাগিব গতিকে এইখিনতে প্লেনেটটো আছে ই থিটা ফৰ্ম কৰিছে আৰু ইয়াৰ ডিসটেন্সটো কি ডি আৰু আমি এই ডিসটেন্সটোৱে আমি উলিয়াব লাগে আৰু বি টু কি হৈ গল ডায়ামিটাৰ অফ দা আৰ্থ তুমি ডায়ামিটাৰটো গম পাই গলা যদি থিটাটো আমি গম পাও তেতিয়া হলে আমি কি কৰিব পাৰিম d = b / থিটা হয় নহয় আমি d টো উলিয়াব পাৰিম আমি কাৰণ b টো জানোৱে অলৰেডি ডায়ামিটাৰ অফ দা আৰ্থ আৰু b / থিটা মানে আমি থিটা ভ্যালুটো কেনেকে উলিয়াম বুলি কৈছো এটো এংগল আৰু এটো এংগল যদি আমি গম পাই যাও তেতিয়া হলে আমি ইজিলি কি কৰিব পাৰিম থিটাৰ ভ্যালুটো উলিয়াব পাৰিম গতিকে এইখিনলৈকে যদি কাৰোবাৰ কিবা ডাউট আছে তোমালোকে সুধিব পাৰা এটা আমি চাব লাগে ৰিলেশনশিপ between units এই ইউনিট বিলাকৰ মাজৰ কি ৰিলেশনশিপ আছে আমি ৰেডিয়ানৰ কথা শুনিছিলো এতিয়া ৰেডিয়ান মানেনো কি আসলতে ৰেডিয়ানটো এটা আসলতে স্ট্যান্ডাৰ্ড ইউনিট হয় আমি এংগল মেজাৰমেন্ট কৰিবৰ কাৰণে আসলতে আমি ৰেডিয়ান ইউনিটটো ইউজ কৰো এটো এটা কি বুলি ক'ব পাৰো বুলি কলো আমি স্ট্যান্ডাৰ্ড ইউনিট টু মেজাৰ এংগল স্ট্যান্ডাৰ্ড ইউনিট to measure angle এটো আমি angle measurementৰ কাৰণে ইউজ কৰো আৰু ইয়াক আমি এটা কি কৰিলম প্ৰথমতে আমি এটা সাৰ্কেল লৈ লম তাৰ পাছত আমি চাম আমি কি কৰিব লাগে ইয়াক কি বুলি ডিফাইন কৰা হয় defined as ratio between arc length and radius arc length and radius আমি কি বুলি গম পালো কোনটো ৰেশিও বুলি গম পালো 1 ৰেডিয়ান বা ৰেডিয়ান বুলি কলে আমি কি বুজিম যে arc length আৰু ৰেডিয়াসৰ মাজত এটা ৰিলেশনশিপ হয় আসলতে arc length আৰু ৰেডিয়াসৰ মাজৰ ৰিলেশনশিপ আৰু গুটেকিটা আমি 1 1 যদি কৰি দিও তেতিয়া হলে আমি কি পাই যাম ৰেডিয়ান পাই যাম এটা আসলতে বস্তুটো সোৱা কি হয় arc length কি হয় ৰেডিয়াস কি হয় ৰেডিয়াসটো তোমালোকে জানাই এটো হৈ গল সেন্টাৰৰ পৰা এডাল টানিলো সেন্টাৰৰ পৰা আৰু এডাল টানিলো তেনেকে যদি হয় তেতিয়া হলে আমি এই পইণ্ট পালো a আৰু b এই যে এইখিনিকে আমি কি বুলি ক'ব পাৰো arc length এইখিনিকে আমি ক'ব পাৰো যে arc length গতিকে আমি যেনেকে বেসিস উলিয়াইছিলো তেনেকে এটোৱে কি হয় arc length আৰু ৰেডিয়াসটো তোমালোকে জানাই গতিকে ৰেডিয়াসৰ আমি যদি এবিলাক যদি সব 1 বুলি ধৰো এটো যদি এই যে ৰেডিয়াসটো যদি আমাৰ কাৰণে 1 হয় arc lengthটো যদি 1 হয় তেতিয়া হলে থিটাটো কি হ'ব 1 এ হ'ব আৰু হেতু আমি কি পাম 1 ৰেডিয়ানত পাম arc length যদি 1 হয় 1 ইউনিট হয় ৰেডিয়াস যদি 1 ইউনিট হয় তেতিয়া হলে আমি যে থিটা পাম হেতু 1 ৰেডিয়ান পাম আৰু কেনেকে আমি আসলতে মেজাৰমেন্টটো লম হেতু চাবা তোমালোকে 1 ৰেডিয়ান বুলি কলে মানে আমি কি বুজিম এই এংগলটোৰ ভ্যালুটো বুজিম আৰু আমি বহুতখিনি আমি ফিজিক্সত এংগুলাৰ বস্তু ইউজ কৰিব লগা হয় তোমালোকে আগতে মোমেন্টাম পাইছা এতিয়া তোমালোকে এংগুলাৰ মোমেন্টাম পাবা তেনেকৈ আমি বিভিন্ন ধৰণৰ এংগুলাৰ ভ্যালু আমি ইউজ কৰিব লগা হয় এটা ইয়াতে আমাৰ কি হৈছে চাবা ফৰ সাৰ্কুলাৰ কাৰণে আসলতে কি হয় arc length total arc length to কি হয় ন total arc length to কি হয় সার্কুলার কারণে তার কি হ'ব যেটো সার্কামফারেন্স গটিকে কি হ'ব 2 pi r তার সার্কামফারেন্স টু হ'ব মানে যেটো পরিসীমা বা পরিধি থাকে হেতুই হ'ব arc length মানে সাপৰ যেটো সাপ থাকে মানে সাপ এটা তোমাৰ সম্পূৰ্ণ সাপটো যদি চাও এখিনি পাই এখিনলৈকে
2 pi r কে কমেই হ'ব গুটেইটো যদি আমি a এর পৰা a লৈকে চাও তেতিয়া হলে কি হ'ব 2 pi r আমি তেনেকে জানো এটো সৰু পই আমি শিকি আহিছো ইয়াৰে ৰেডিয়াসটো আমি কি বুলি গম পালো r বুলি গম পালো therefore for circular কাৰণে থিটা টো কি হ'ব তেতিয়া হলে circular কাৰণে complete থিটা টো কি হ'ব থিটা মানে তুমি যদি complete কে সোৱা গুটে complete টো আমাৰ কি হয় আসলতে গুটে যদি arc length টো লও তেতিয়া হলে কি হ'ব এটো থিটা নহয় কিন্তু এতিয়া মই এটো থিটা বুলি কোৱা নাই যদি আমি ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে লও তেতিয়া হলে এই গুটেইটো হ'ব গুটেইটো থিটা বুলি কৈছো আমি এতিয়া তেতিয়া হলে কি হ'ব 2 pi r arc length divided by radius 2 pi r divided by r cancel হৈ গল আমি answer কি পালো 2 pi মানে কিনো 360 degree নহয় জানো 2 pi radian মানে 360 degree angle টো হৈছে 2 pi radian 2 pi radian is equal to কি 360 degree এটা বুজি পালা তোমালোকে কথাটো যে 2 pi radian is equals to 360 degree এতিয়া এখিনতে মই কেটামান তোমালোকক ক্যালকুলেশন দেখাই দিও যে এ ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ ৰিলেশনটো কি হ'ব নম্বৰ 1 360 degree equal to 2 pi radian এখিনি এক্সট্ৰা নলেজ তোমালোকে জানিব লাগে তেতিয়া হলে 1 degree equal to কি হ'ব 2 pi divided by 360 মানে 1 degree equal to pi by 180 radian 1 degree হলে কি হ'ব 1 degree হলে pi by 180 radian 1 degree মানে 360 degree মানে 2 pi radian হেতু মন ৰাখিবা 2 pi radian complete circle to আৰু 1 degree মানে কি হ'ব pi by 180 radian এতিয়া আৰু এটা দুটামান বস্তু আছে নাম্বাৰ 2 arc minute হেতু মানে কি 1 degree equal to 60 minute ঠিক তেনে কৈ 1 minute equal to 60 seconds গতিকে এটো হৈ গল arc second arc minute আৰু arc second একেটা মনত ৰাখিবা গতিকে এতিয়া আমি as a whole আমি কি বুলি কব পাৰো জানানে 1 degree equal to pi by 180 is equal to 60 minute আৰু তাৰ লগতে আমি কি বুলি কব পাৰো 1 minute equal to 60 second এই যে কনভাৰ্জন খিনি এই স্লাইড খনত থকা কনভাৰ্জন খিনি কিন্তু বহুত ইম্পৰ্টেন্ট তোমালোকে ভালকে লিখিবা আৰু মনত ৰাখিবা প্ৰ্যাকটিস কৰিবা convert 1 degree into radian convert 36 degree into radian ঠিক আছে তোমালোকে এটো কৰি চাবা convert 36 degree into radian এটা কোৱেশ্চন তোমালোকৰ কাৰণে মই এখিনতে লিখি দিছো convert 36 degree into radian এটো ডিগ্ৰীত আছে angle টো এটা তোমালোকে radianলে কনভাৰ্ট কৰিবা ইয়াৰ পাছত তোমালোকক এটা নিউমেৰিকেল প্ৰবলেম দিয়া আছে যদি আমি নিউমেৰিকেল প্ৰবলেম এটা সলভ কৰো তেতিয়া আমি ভালকে বুজি পাম সেই কাৰণে মই তোমালোকক এটো সলভ কৰি দেখাম প্ৰথমতে কোৱেশ্চনটো সোৱা এই তোমালোকৰ এক্সাম্পলৰ কোৱেশ্চন হয় তথাপিতো মই তোমালোকক কৰি দেখাও আৰু এক্সট্ৰা কিছুমান কোৱেশ্চন মই তোমালোকক দি দিম যাতে তোমালোকে প্ৰ্যাকটিস কৰিব পাৰা ঠিক আছে এতিয়া সোৱা the moon is observed from two diametrically opposite points A and B on the earth diametrically opposite point মানে আমাৰ যদি এখন earth হয় তাৰে এটা পইণ্ট যদি A হয় এটা পইণ্ট B হয় ইহতি কিহৰ মাজেৰে যাব সেন্টাৰৰ মাজেদি যাব কাৰণ ইহতি diametrically opposite মানে AB is the diameter আৰু এটো হৈছে moon ইয়াৰ পৰা আমি অবজাৰ্ভ কৰিছো ইয়াৰ পৰাও আমি অবজাৰ্ভ কৰিছো এবাৰ মই পজিশনটো মোৰ A ত আছে এবাৰ পজিশনটো B ত আছে গতিকে আমি কি হ'ব এতিয়া কি উলিয়াব লাগে The angle theta subtended at the moon by the two directions of observation is 1.54. Eto value dia ase. Theta value dia ase 1.54. Ki boli dia ase 1.54 no hoy asolte eto 1 degree 54 minute boli dia ase dei 1 degree 54 minute tumaloke already gom paisa je theta value to actually bahut horu thake গতিকে 1 degree 54 minute বুলি আমি গম পালো 1.54 নহব 1 degree 54 minute এটা হলে diameter of the earth to তোমালোকক দি দিছে হেতু তোমালোকক হয়তো প্রভাইড কৰিব নহলে তোমালোকে মনত ৰাখিব লাগিব এটো কি হ'ব diameter of the earth 10 to the power of 7 হ'ব দেই 1276 into 10 to the power of 7 meter গতিকে মিটাৰত যদি থাকে তেনেকে থাকিব আৰু যদি কিলোমিটাৰ থাকে তোমালোকে কনভাৰ্ট কৰি লবা মিটাৰলে
গতিকে এই ধৰণে আমি ডায়ামিটাৰটো দিয়া আছে মানে কোনটো দিয়া আছে এই বেসিস b দিয়া আছে b ভ্যালুটো কিমান দিয়া আছে 1276 * 10 to the power 7 মিটাৰ এতিয়া আমি কি উলিয়াব লাগে কম্পিউট দ্য ডিসটেন্স অফ দ্য মুন ফ্ৰম দ্য আৰ্থ এই d ডিসটেন্সটো আমি উলিয়াব লাগে গতিকে আমি কি উলিয়াব লাগিব থিটা ভ্যালু দিয়া আছে b ভ্যালু দিয়া আছে আমি জাস্ট ডিসটেন্স উলিয়াব লাগে হয়নে একেবাৰে ইজি divide b divided by theta b divided by theta কৰি দিলে তোমালোকৰ হৈ গল তেতিয়া হলে এনসাৰটো মই কৰি দিয়াৰনো কি যুক্তি আছে ইয়াত এটা টুইষ্ট আছে ইয়াত কি টুইষ্ট আছে সোৱা এইটো কিহত আছে আমি যে কম পালো এই থিটাটো কিহত থাকে বুলি কৈছো it has to be in radian এটো ৰেডিয়ানত থাকিব লাগিব কিন্তু আছে কিহত ডিগ্ৰী আৰু মিনিটত গতিকে আমি ইয়াক কি কৰিব লাগিব প্ৰথমতে ডিগ্ৰী আৰু মিনিটৰ পৰা আমি ৰেডিয়ানলৈ কনভাৰ্ট কৰিব লাগিব প্ৰথমতে তো মিনিটৰ পৰা তুমি ডিগ্ৰী কনভাৰ্ট কৰা তাৰ পাছত ডিগ্ৰীৰ পৰা আমি ৰেডিয়ান কনভাৰ্ট কৰিম গতিকে এই ধৰণে আমি কৰিব লাগিব প্ৰথমতে তোমালোকে প্ৰবলেমটো লিখি লোৱা কপিত আৰু মই তোমালোকক সলভ কৰি দেখুৱাইছো এতিয়া চাবা আমাৰ কি বুলি দিয়া আছে ab ভ্যালুটো দিয়া আছে গিভেন খিনি ফাৰ্ষ্টত লিখি লবা এনেকুৱা প্ৰবলেম কৰোতে ab ভ্যালু কিমান হ'ব বেসিসটো ab বেসিসৰ ভ্যালু কিমান 1276 actually eto a value to মই এটা কনফার্ম কৰিছো এটো 1276 নহয় 1.276 sorry 1.276 হ'ব দেই 1.276 into 10 to the power of 7 meter 1.276 into 10 to the power of 7 meter এটো হৈ গল আমাৰ আৰ্থৰ যেটো ডায়ামিটাৰ গতিকে ab আমি বেসিস হিচাপে পালো থিটা ভ্যালু কি পালো 1 ডিগ্ৰী 54 মিনিট ইয়াক আমি কনভাৰ্ট কেনেকে কৰিম আৰু আমি উলিয়াব লাগে d এতিয়া থিটা ভ্যালুটো আমাৰ কি আছে 1 ডিগ্ৰী 54 মিনিট তাক আমি কি কৰিম 54 মিনিট মানে কি এতিয়া 60 মিনিটত কি হয় 1 ডিগ্ৰী হয় জানা সকলোৱে ঠিক তেনে কৈ 1 মিনিট হলে কি হ'ব 1/60 হ'ব তেতিয়া হলে 54 মিনিট হলে কিমান হ'ব 1/60 into 54 গতিকে হেতু যদি তোমালোকে সলভ কৰা তোমালোকে ভ্যালুটো পাবা 0.9 ডিগ্ৰী তোমালোকে ভালকে সলভ কৰি চাবা কেনসেল আউট কৰিবা কাটা কাটা কৰি চালে তোমালোকে 0.9 ডিগ্ৰী পাবা গতিকে 1 ডিগ্ৰী 54 মিনিট মানে 1 ডিগ্ৰী প্লাস 54 মিনিট আছিল হয় নহয় গতিকে 1 ডিগ্ৰী প্লাস আমি কি কৰিম 0.9 ডিগ্ৰী মানে টোটাল আমি কিমান পালো 1.9 ডিগ্ৰী গতিকে 1.9 ডিগ্ৰী লে পালো এতিয়া 1.9 ডিগ্ৰীক আমি কনভাৰ্ট কৰিব লাগিব কি হলে ৰেডিয়ানলে ডিগ্ৰী থাকিলে নহব আমি কি কৰিম এতিয়া আমি কি জানো since 1 degree equals to কি pi by 180 radian হয় নহয় বা 1 degree equals to 2 কি আছিল 2 pi sorry 1 degree 360 degree equal to 2 pi radian আছিল গতিকে 1 degree equal to pi by 180 radian আমি পাইছোৱে অলৰেডি গতিকে pi by 180 radian থাকুতে আমি কি কৰিব লাগিব 1 degree আমি এটো পালো কিন্তু ইয়াত কি আছে 1.9 ডিগ্ৰী আছে গতিকে আমি 1.9 ডিগ্ৰী ইকুৱেল টু কি পাম pi by 180 into 1.9 মানে আমাৰ ভ্যালুটো কিমান হ'ব 0.0331 ৰেডিয়ান এটো মই ডাইৰেক্টলি লিখিছো তোমালোকে কি কৰিবা কৰি সলভ কৰি চাবা pi ভ্যালুটো তোমালোকে পুট কৰি দিবা 0. কি হয় ভ্যালুটো তোমালোকে পুট কৰিবা yes I have a friend লজিক ইউজ কৰিবা কি আছিল 22/7 কৰিলে আৰু ডাইৰেক্টলি আমি পাই ভ্যালুটো পুট কৰিলে আমাৰ ভ্যালু কিটা অলপটো বেলেগ বেলেগ হয় 3.14 তেনেকে ধৰণে তোমালোকে ভ্যালু বিলাক পুট কৰিব পাৰিবা 22/7 কৰি তোমালোকে কৰিব পাৰা যেটো সহজ পোৱা হেতুৱে কৰিবা আৰু এক্স্যাক্টলি যে এই ভ্যালুটোৱে উলিয়াব লাগিব কোনো কথা নাই 22/7 কৰিলে হয়তো অলপ বেলেগ ওলাব আৰু 3.14 ইউজ কৰিলে তোমালোকৰ বেলেগ ওলাব অকমান গতিকে হেতু তোমালোকে কৰি চাবা আৰু এনেকুৱা ধৰণৰ এটা ভ্যালুৰ উচৰা-উচৰি তোমালোকে এটা ভ্যালু পাবা এতিয়া আমি ডিগ্ৰীটো ৰেডিয়ানলৈ কনভাৰ্ট কৰিলো তাৰ মানে আমি থিটাৰ ভ্যালুটো কি পালো এতিয়া 1 ডিগ্ৰী 54 মিনিটৰ খলনি আমি কি লিখিম এইটো 0.0331 ৰেডিয়ান আৰু আমি কি কৰিব লাগে ডিসটেন্স উলিয়াব লাগে ডিসটেন্স উলিয়াবৰ কাৰণে আমি কি বুলি জানো যে ডিসটেন্স ইকুৱেলস টু কি আছিল আমাৰ b by থিটা হয়নে b মানে কি আছিল বেসিস ইয়াতে বেসিসটো কি হয়নো এইটো ডায়ামেট্ৰিক লেংথ আছিল গতিকে বেসিসৰ ভ্যালুটো 1.276 into 10 to the power of 7
তাৰ পাছত ডিভাইডেড বাই আমি কি কৰিব লাগিব থিটা থিটাটো কি হ'ব 0.0331 আৰু এটো কৰিলে আমাৰ ইয়াতে কি থাকিব মিটাৰ থাকিব আৰু এনসাৰটো আমাৰ ওলাব 38.54 into 10 to the power of 7 meter গতিকে তোমালোকে সলভ কৰি চাবা এটো তোমালোকে ভ্যালু পাব লাগে আৰু যদি নোপোৱা তোমালোকে ওচৰে পাজৰে এটা ভ্যালু পাবা গতিকে কিমান এপ্ৰক্সিমেটলি কাৰেক্ট কৰি তোমালোকে ভ্যালুটো ওলাব পাৰিছা তোমালোকে ট্ৰাই কৰিবা আৰু এতিয়া তোমালোকে ক্যালকুলেশন বিলাক অলপ ডাঙৰ ডাঙৰ ক্যালকুলেশন কৰিবই লাগিব গতিকে তোমালোকে ৰেডি থাকিবা এনেকুৱা ধৰণৰ ক্যালকুলেশন কৰিবৰ কাৰণে আৰু এখিনলৈকে তোমালোকৰ প্যাৰালেক্স মেথডটো হৈ গৈছে গতিকে ইয়াৰ পাছৰ যিখিনি মেজাৰমেন্টস আছে সেইখিনি তোমালোকৰ কি হয় লেংথ মেজাৰমেন্ট কৰিব লাগিব লেংথৰ মেজাৰমেন্টটো আমি অলৰেডি কৰিলোৱে তাৰ পাছত আমি কেইটামান স্পেশাল ইউনিট চাম আৰু কিছুমান মাছৰ মেজাৰমেন্ট আছে মাছ মানে তোমাৰ ইউনিটটো কি হয় কেজি হয় সেই মাছৰ কথা কোৱা হৈছে তাৰ পাছত ৰেঞ্জ অফ মাছ আমি সেইখিনি চাব লাগিব মেজাৰমেন্ট অফ টাইম তাৰ পাছতে আহিব তোমালোকৰ একুৰেচি এণ্ড প্ৰিচিজন আৰু তোমালোকে টেনশন ল'ব নালাগে এই চেপ্টাৰটো মই কমপ্লিট কৰিমে যেনেকে হলেও তোমালোকক কমপ্লিট কৰি দিম যদিও আমাৰ ক্লাছখিনি কাইলৈৰ ভিতৰত শেষ হৈ যাব আমাৰ প্ৰি ক্লাছেছখিনি কিন্তু যিকেইটা চেপ্টাৰ মই পঢ়াই আছো সেইকেইটা মই মোৰ ফালৰ পৰা কমপ্লিট কৰি দিম গতিকে তোমালোকে যদি ইন্টাৰেষ্টেড হয় তোমালোকে চাব পাৰিবা আৰু গতিকে তোমালোকে এখিনি চাবা মাজে মাজেটো আমি হেৰি কৰিমেই ভিডিঅ'বিলাকটো আপলোড চলি থাকিব গতিকে তোমালোকে এখিনি বস্তু পাই থাকিবা এটা কিমান কন্টিনিউ কৰিব লাগে হেতু তোমালোকৰ ওপৰত ডিপেন্ড কৰিব তোমালোকৰ ডিমান্ডৰ ওপৰতহে আমি কন্টিনিউৱেচনৰ প্ৰসেসটো আমি মানে সাম গতিকে আজিলে হৈ যাব গুড নাইট আৰু লাষ্ট ডে কাৰণে তোমালোকে প্ৰিপেয়াৰ হৈ থাকিবা ঠিক আছে